কবুলা দিয়াৰ পাছত নিদ্ৰাহীনত ভুগিছে। মই আজি চন্দ্ৰপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কৈছো যে আমাৰ দৰে যদি মানুহক জয়ী কৰি পঠাই সাংসদ হওঁ, হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিৰ ঠিকাদাৰ কৰিবলৈ 100 বাৰ চিন্তা কৰিব লাগিব। অসমৰ মাটি কোনো বহিৰাগতক দিব নোৱাৰিব। আমি 71ৰ আগত সকলোকে দিছো। 71ৰ পিছত 1 লোচা মাটিৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ললে আমি প্ৰত্যাহ্বান হিচাপে লৈছো। অসমৰ জাতি মাটি ভেটিৰ দায়িত্ব অসমৰ ৰাইজে ল'ব আৰু কোনো প্ৰতিনিধিয়ে ভাবিব নালাগে যে তেওঁ এটা সমষ্টিৰ পৰা জিকি গ'ল কাৰণে তেওঁ অসমৰ মালিক নহয়। হিমন্ত বিশ্ব শৰ্মা অসমৰ মালিক নহয়। আৰু যদি মালিকে হয়, ভুৱা অৰুণোদয় ফৰ্ম দি পেলাই হিমন্ত বিশ্ব শৰ্মাই ভোট কিয় ল'বলৈ বিচাৰি ফুৰিছে? ইমান যদি বিকাশ কৰিছে, দম আছে যদি হিমন্ত বিশ্ব শৰ্মাই ডুপ্লিকেট ফৰ্ম বন্ধ কৰি পেলাই তেওঁ এনেই ভোট বিচাৰক। বিকাশটো কৰিছে মহিলাসকলৰ। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে এইখন যুঁজ কেৱল কংগ্ৰেছৰ যুঁজ নহয়। আজি আমাৰ লগত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, অখিল গগৈ ডাঙৰীয়া আছে, অন্য সহযোগী দল আছে। আমাৰ দলৰ লগত তেওঁলোকৰ মতবিৰোধ আছে, মত পাৰ্থক্য আছে, কিন্তু আমি ঐক্যবদ্ধ কি কাৰণত হৈছো? আমি অধিকাৰ হেৰুৱাব গৈ আছো। আমি আন্দোলন প্ৰতিবাদ কিয় কৰো? যেতিয়া চৰকাৰ স্বেচ্ছাচাৰী হয়, যেতিয়া চৰকাৰে পাব্লিকৰ কথাবিলাক নুশুনে, তেতিয়া আমি আন্দোলন আৰু প্ৰতিবাদ কৰি চৰকাৰক বাধ্য কৰাও যে আমাৰ ভোটেৰে জয়ী হোৱা চৰকাৰে 100 বাৰ চিন্তা কৰিবলৈ যে ৰাইজৰ জনকল্যাণমুখী কামৰ বিপৰীতে যাতে কাম নকৰে। সেইকাৰণে আজি আমাৰ সংবিধান যিখন আছে তাত বাক স্বাধীনতা নাইকিয়া কৰা হৈছে। মণিপুৰত উলংঘভাৱে মহিলাক পেৰেড কৰা হ'ল, প্ৰধানমন্ত্ৰী নগ'ল। জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। জোনমণি ৰাভাৰ মাতৃক বাধ্য কৰোৱা হ'ল কেছ উঠাই ল'বৰ কাৰণে। এতিয়া বেটি ক'ত গ'ল? অসমৰ বেটিক কওক, মণিপুৰৰ বেটিক কওক, বিলকিছ বানুক কওক, মনীষা বাল্মীকিক কওক, অন্নময় বৰাক কওক, ইন্দ্ৰজিত হবিলদাৰক কওক। এওঁলোক না বেটিৰ লগত আছে, না এওঁলোক যুৱকৰ লগত আছে। এই কথাখিনি আমাৰ মাতৃ সমাজে বুজিব লাগিব। মই সেই আপোনালোকক আহ্বান জনাইছো। যেতিয়া মন্ত্ৰী মুখ্যমন্ত্ৰী পৰিয়ালৰ পত্নী বা পৰিয়ালে ৰাজনৈতিক অধিকাৰ লৈ পেলাই ৰাইজৰ মাজত এটা অহংকাৰ পৰিৱেশ সৃষ্টি কৰে, তেতিয়াই প্ৰজাৰ নুপুৰ নাকতি হয়। আমি যেতিয়া দলি গগৈক বজাৰত লগ পাওঁ, কোনোবাই চিনি পায় নেকি এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী আছিল বুলি? আমি যেতিয়া হেমপ্ৰভা শইকীয়াক বজাৰত লগ পাওঁ, আমি চিনি পাওঁ কাৰণে চিনি পাওঁ, আপোনালোকে চিনি নাপাব। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, এইখন অসমত মুখ্যমন্ত্ৰী নাথাকিলে পত্নী আধাৰশিলা কৰিবলৈ যায়। আমাক কি বুলি ভাবিছে তেওঁলোকে? সেয়ে মই আপোনালোকক আহ্বান জনাইছো, সিদ্ধান্ত আপোনালোকৰ। ভোট কাক দিব এই কথাত আপোনালোকক আমাৰ কোৱাৰ অধিকাৰ নাই। কিন্তু আপোনালোকে সঠিকভাৱে সিদ্ধান্ত লৈ যদি মোক জয়ী কৰাই পঠায়, আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আমি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ যদি সৰহ সংখ্যক লোক যদি আমি জয়ী হৈ যাওঁ, সংসদত 100 বাৰ আমি ৰাইজৰ অধিকাৰক লৈ মাত পাতিম। আজি খোৱা পানীৰ যি সমস্যা আছে, নিবনুৱা যিবিলাক সমস্যা আছে, চন্দ্ৰপুৰৰ আজি ডাম্পিং ইয়াৰ্ডক লৈ পেলাই যিবিলাক আন্দোলন প্ৰতিবাদ হৈছে, আমি তাত আছো। আজি ইণ্ডাষ্ট্ৰিয়েল যিবিলাক গ্ৰথ আছিলে গোটেইবিলাক বন্ধ হ'ল। আজি জাগিৰোড পেপাৰ মিলৰ কথা কওক, যোগীঘোপাৰ কথা কওক, এই গোটেইবিলাক এটা এটাকৈ এওঁলোকৰ দিনত কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা এটা ব্যৱসায় বন্ধ হৈছে। এইখন চৰকাৰে 11,442খন স্কুল বন্ধ কৰি মদৰ দোকানৰে এওঁলোকে ৰাজহৰে হেলিকপ্টাৰ চলাইছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, সঠিক সিদ্ধান্ত লৈ আপোনালোকে অহা 7 তাৰিখে হাতৰ চিনত ভোট দি যদি আমাক জয়যুক্ত কৰে, মই এটা কথা আপোনালোকক শেষৰবাৰৰ কাৰণে কৈছো, খিলঞ্জীয়াৰ ঘৰত যদি বুলডোজাৰ লাগে, আমি সন্মুখত খাৰা হ'ম। 100 বাৰ চিন্তা কৰিব লাগিব যে বুলডোজাৰ চলাবলৈ আহোঁতে এইসকল খিলঞ্জীয়া অকলশৰীয়া নহয়, আমি তেওঁলোকৰ লগত আছো। সেয়ে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে আশীৰ্বাদ কৰক, সহযোগিতা কৰক। আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাই আমাক কাম কৰাৰ সুবিধা দিব। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোকক এটাই শেষত আহ্বান জনাইছো, 7 তাৰিখৰ দিনা আমাৰ যিবিলাক বুথ অফিচ থাকে, বুথ অফিচত কেৱল যে কংগ্ৰেছৰ মানুহ থাকিব, ৰাইজৰ দলৰ থাকিব, অজাপৰ থাকিব, এনেকুৱা কথা নহয়। প্ৰত্যেকজন দেশক ভাল পোৱা,
প্ৰত্যেকজনে সংবিধানখনক সন্মান কৰা, প্ৰত্যেকজনে অসমৰ জাতি মাটি ভেটিক সন্মান কৰা, প্ৰতিজনে বুথৰ অফিচত আপোনালোকে পহৰা দিব লাগিব আৰু পুলিং এজেণ্টসকলক সষ্টম হৈ থাকি ইভিএম যেতিয়ালৈকে ষ্ট্ৰং ৰুমলৈকে নাযাব, ফৰ্ম 17 যেতিয়ালৈকে ফৰ্ম চিগনেচাৰ কৰি আমি ষ্ট্ৰং ৰুমত ইভিএম ভৰাই থৈ আহিব নোৱাৰিম তেতিয়ালৈকে আমি পহৰা দিব লাগিব। কাৰণ আমাৰ পহৰাটো সূক্ষ্ম হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। প্ৰধানমন্ত্ৰীৰ নিচিনা চকীদাৰ হ'ব নালাগে, যিজন প্ৰধানমন্ত্ৰীয়ে চকীদাৰ কৰি এটা এটাকৈ আমাৰ বস্তু আদানী আম্বানীক চমজাই দিলে। সেয়ে মই আশা ৰাখিছো, মই আপোনালোকক শেষত মোৰ কথাটো কৈছো, মোৰ হাতত পইচা নাই, মোৰ টকা পইচাৰ প্ৰতি মোৰ লালাসও নাই, মই আপোনালোকক টকা পইচা দি পেলাই ইলেকশ্যন খেলিবও নোৱাৰো। মই আপোনালোকক এটাই কথা কৈছো, আপোনালোকে মৰম কৰক, সহযোগিতা দিয়ক। মই যদি জিকি আহো, মই আজিয়ে ৰাইজক প্ৰতিশ্ৰুতি দিছো, কোনো কামৰ কমিশ্যন বিচাৰি মীৰাবৰ ঠাকুৰ নাযায়। কাৰণ মোৰ চহকী বা ধনী বহুত টকা থকাৰ বাসনা থকা হলে মই চৰকাৰ থাকোঁতে বিজেপিক প্ৰত্যাখ্যান জনাই পেলাই ওলাই নাহিলোহেঁতেন। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে কেনেকুৱা সাংসদ পঠাব, সংসদত আপোনালোকৰ হৈ মাত মতা সাংসদ পঠাব নে নৰেন্দ্ৰ মোদীয়ে যি কথা কয় মন কি বাত শুনাই তালি বজোৱা সাংসদ পঠাব, সিদ্ধান্ত ৰাইজৰ। আৰু সেই সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত হ'ব বুলি আশা ৰাখি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য মই সামৰণি মাৰিছো। মোৰ যিহেতুকে আৰু মিটিং আছে, আপোনালোকক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই খুব সুন্দৰভাৱে কথাখিনি ক'ব। মই এতিয়া ওলাই যাম, কিন্তু আপোনালোকে যাতে কোনো ওলাই নগৈ মিটিঙৰ যাতে সৌষ্ঠৱ আপোনালোকে বৰ্তাই ৰাখি খুব সুন্দৰভাৱে মিটিংখন পৰিচালনা কৰে, তাৰ কাৰণে আহ্বান জনাইছো। আৰু মিটিং শেষ হোৱাৰ পিছত আমাৰ এটা কাৰ্যালয় বনোৱা হৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কাৰ্যালয়টো উদ্বোধন কৰিব বুলি মই অনুৰোধ জনাই মই আপোনালোকৰ পৰা আৰু 5 মিনিটৰ পিছত বিদায় মাগিম। জয় হিন্দ, জয় অসম।